এই প্লাষ্টিকৰ সামগ্ৰী আৰু ইয়াৰ ব্যৱহাৰ। প্লাষ্টিকৰ সামগ্ৰী মানে ইয়াত পলিথিনো, পানীৰ বটল, বিস্কুটৰ পেকেট, তাৰপিছত এই অন্যান্য পলিথিনো আছে। সেই পলিথিনখিনি আমাৰ স্বাস্থ্যৰ পক্ষে একেবাৰে ক্ষতিকাৰক। মানুহৰ নিজৰ পৰিৱেশৰ পৰাই মানুহৰ স্বাস্থ্য প্ৰভাৱিত হয়। স্বাস্থ্য হৈছে মানুহৰ মানসিক সামাজিক কল্যাণৰ এটা পূৰ্ণ অৱস্থা। মানুহে বজাৰৰ পৰা কিনি অনা সামগ্ৰীখিনি পলিথিনত ভৰাই আনে আৰু সেইখিনি ঘৰৰ চৌপাশে য'তে ত'তে দলিয়াই পেলায়, যাৰ ফলস্বৰূপে ভূমিখিনি প্ৰদূষিত হয়। বিশেষকৈ শিশুসকলে বা ছাত্ৰ ছাত্ৰীয়ে পলিথিনৰ পকেটত থকা বস্তুবোৰ খোৱাৰ পিছত সেইখিনি ডাষ্টবিনত ব্যৱহাৰ নকৰি যেনি তেনি দলিয়াই দিয়ে। পলিথিনৰ বেগত অনা বস্তু খালে মাৰাত্মক ৰোগৰ সৃষ্টি হয়, যিটো ৰোগ চিকিৎসা কৰি নিৰাময় কৰিব নোৱাৰি। প্লাষ্টিকে কেনেকৈ কিয় পৰিৱেশ প্ৰদূষণ কৰে সেই কথাটো আমি এতিয়া ক'লোঁ। মানুহে বিবেচনাহীনভাৱে কৰা কাৰ্যকলাপে এই সমস্যাবোৰ বৃদ্ধি কৰে। গতিকে ইয়াৰ বাবে পোনপটীয়াকৈ জড়িত হৈছে মানুহ। ইয়াৰ প্ৰভাৱ: বিভিন্ন ৰাসায়নিক দ্ৰব্য মিহলি হৈ থকা এই প্লাষ্টিক জাতীয় আৱৰ্জনাসমূহ অতি বিষাক্ত। ই মাটিৰ উৰ্বৰতা হ্ৰাস কৰে আৰু লগতে মানুহৰ স্বাস্থ্যৰো ক্ষতি কৰে। ই কেঁচুৰ উৎপাদন হ্ৰাস কৰে বাবে কেঁচু সাৰৰ অভাৱ হয় আৰু কৃষকৰ কৃষিকৰ্ম উৎপাদনক্ষম নহয়। মানুহৰ কাৰ্যকলাপৰ বাবে প্ৰকৃতিত এই বৰ্জিত পদাৰ্থৰ উপস্থিতি স্বাভাৱিক পৰিমাণতকৈ বেছি হয় আৰু ই পৰিৱেশত নেতিবাচক প্ৰভাৱ পেলায়। এতিয়া ইয়াৰ সমাধান কেনেকৈ কৰিব পাৰি? ইয়াৰ সমাধান হৈছে বজাৰৰ সামগ্ৰী পলিথিনৰ পৰিৱৰ্তে মোনাত আনিব লাগে। কেতিয়াবা আনিবলগীয়া হ'লেও ডাষ্টবিন ব্যৱহাৰ কৰি বাৰীৰ চাৰিঢাপৰ বাহিৰত মানুহ বা অন্য প্ৰাণীৰ অপকাৰ নোহোৱাকৈ পুতি থ'ব লাগে। লগতে সেই স্থানডোখৰ জেওৰা মাৰি বিপদমুক্ত কৰিব লাগে। গতিকে তোমালোকক এই কথা ক'লোঁ, তোমালোকে আজিৰ পৰা এনে জাতীয় বৰ্জিত পদাৰ্থখিনি ভাল ধৰণে ৰক্ষণ কৰি সেইখিনি বহু দূৰত নি বাৰীৰ চাৰিঢাপৰ বাহিৰত পুৰি